গাঁও চহৰ জিলাৰ খবৰৰ সৈতে মই বাপৰি ব্ৰেকিং নিউজ এই মুহূৰ্তৰ অসম বিধানসভাত নামাজৰ বিলুপ্তি ঘটিল শুকুৰবাৰৰ নামাজৰ বিলুপ্তিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল অসম বিধানসভাৰ সৰ্বসন্মতিক্ৰমে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ৰুল 11 সংশোধন কৰি নামাজৰ বাবে থকা বিলুপ্তি ঘটোৱা হ'ল শুকুৰবাৰে পুৱা 11:30 বজাত নামাজৰ বাবে বিৰতি দিছিল অসম বিধানসভায় সৈয়দ সাদুল্লাহ দিনৰে পৰা চলি আহিছিল এই নিয়ম এতিয়াৰে পৰা অসম বিধানসভাত নাথাকিব নামাজৰ বিৰতি আজিৰে পৰা নামাজৰ বিৰতি অসম বিধানসভাত নাথাকিব ৰুল 11 সংশোধন কৰি নামাজৰ বাবে থকা বিলুপ্তি ঘটোৱা হ'ল সৈয়দ সাদুল্লাহ দিনৰে পৰা নামাজৰ বিৰতি আছিল কিন্তু এক সৰ্ববৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসম বিধানসভাৰ এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল শুকুৰবাৰীয়া নামাজৰ বিলুপ্তি ঘটা হ'ল সৰ্বসন্মতিক্ৰমে এই বিলুপ্তি ঘটোৱা হৈছে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইয়াৰ পৰা শুকুৰবাৰে দিনটো যেটো দিনত নামাজ পঢ়িবৰ কাৰণে 2 ঘণ্টা বন্ধ দিয়া হৈছিল সেই বন্ধ নাথাকিব এতিয়া কন্টিনিউ হ'ব আৰু ভাৰতবৰ্ষৰ লোকসভা ৰাজ্যসভা বিভিন্ন ৰাজ্যৰ বিধানসভাত নিয়মসমূহ পৰ্যালোচনা কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে মূলত অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বত লোৱা এই সিদ্ধান্তক আমি স্বাগতম জনাইছো সৈয়দ সাদুল্লাহ দিনৰে পৰা ব্ৰিটিছৰ দিনৰে পৰা এই সিদ্ধান্ত অব্যাহত আছিল আৰু যেহেতু আমি এখন ধৰ্মনিৰপেক্ষ ৰাজ্য বা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আমাৰ সিদ্ধান্তসমূহ প্ৰত্যেকটো ধৰ্মৰ কাৰণে হ'ব লাগে আৰু আজি এই সিদ্ধান্তটো সদনত আমিনুল ইছলাম ডাঙৰীয়াই উত্থাপন কৰিছে যেটো সিদ্ধান্ত অলৰেডি হৈ গ'ল প্ৰতিবেদন দাখিল কৰিছে আৰু সকলোৰে সন্মতি সাপেক্ষে ইয়াত এনেকুৱা নহয় যে কোনোবাই আপত্তি কৰিছে সকলোৰে সন্মতি সাপেক্ষে আমাৰ বিধানসভাৰ কাম সুন্দৰভাৱে চলিবৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে মই সকলোকে ইয়াৰ বাবে ধন্যবাদ জনাইছো আৰু বিশেষকৈ এই ঐতিহাসিক সিদ্ধান্ত লোৱাৰ বাবে মই বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক অভিনন্দন জনাইছো শুক্ৰবাৰে জুম্মাৰ নামাজটো যেহেতু এটো জামাততে পঢ়িব লাগিব আৰু একেলগে সকলে পঢ়িব লাগিব নিজে পঢ়িলে নহব এইকাৰণে এটো পূৰ্বৰ পৰা এটো পৰম্পৰা আছিল এটো ভাল থাকাটো বিচাৰিছো আৰু ৰুলছ কমিটিত মই এই কথাবিলাক কৈছো লাগিলে ইয়াত 2 ঘণ্টা নালাগে 1 ঘণ্টা দিয়ক 12টাৰ পৰা 1টাৰ ভিতৰত হলেই নামাজটো সাধাৰণতে খুতবাটো 12:30টাৰ পৰা 1টা বা 1টা 5:10ৰ ভিতৰত হৈ যায় এই টাইমটো দিলেও হয় তেতিয়াবা এনেও লাঞ্চ ব্ৰেক কেতিয়াবা কিবা হেৰি হয় কিন্তু এতিয়া দেখিছো মানে একাংশ কৈছে না আমাৰ বিজেপি বিধায়কসকলে আপত্তি কৰি থাকে বিজেপি বিধায়কসকলৰ কথা হ'ল যে মুছলমানসকলে তেওঁলোকৰ এটা সাপ্তাহিক প্ৰেয়াৰৰ সুবিধাটো কিয় পাব আমি তেওঁলোকক সুবিধা দিব নালাগে অসুবিধা দিলে তেওঁলোকে মনত শান্তি পায় মানে বিজেপি বিধায়ক কিছুমান যিবিলাকে উদ্যোগক খুচি থাকাটো আমি এনেকুৱা বুজিলো তেওঁলোকৰ কোনো প্ৰব্লেমটো হোৱা নাই অসাংবিধানিক কথাটো হোৱা নাই ভাৰতৰ সংবিধানৰ বিৰোধী কথা হোৱা নাই এতিয়া খ্ৰীষ্টানসকলৰ সানডেটো তেওঁলোকে হোল ডে প্ৰেয়াৰ কৰে এটো আমাৰ সদায় বন্ধ থাকে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ অন্তিম দিনাও সচলত অব্যাহত সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ প্ৰতিবাদ 4 দিনীয়া কাৰ্যসূচীৰে ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ আজি হৈছে অন্তিমটো দিন ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় 2 শতাধিক গৃহৰক্ষী জোৱানৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে ধৰ্ণাস্থলী গৃহৰক্ষীৰ সমস্যা সমাধানৰ বাবে চৰকাৰ প্ৰশাসনক আধা ঘণ্টা সময় সীমা বান্ধি দিয়ে প্ৰতিবাদীসকলে অন্যথা ধৰ্ণাস্থলীৰ পৰা ৰাজপথলৈ আহি জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰতিবাদী গৃহৰক্ষী জোৱানৰ 4 দিনে প্ৰতিবাদ কৰি অহাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ সঁহাৰি নিদিয়াত ক্ষোভিত হৈ পৰিছে সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থা আজিলৈকে চৰকাৰৰ কোনো বিষয়ববীয়া আজিলৈকে কোনো এজন ব্যক্তিয়ে মেমৰেণ্ডম ল'ব নাহে আৰু লগতে যি আমাৰ মুখ্য ডিমাণ্ডকেইটা আছিলে ডিমাণ্ডকেইটা হ'ল যে আমাৰ 1970 চনৰ অসম গৃহৰক্ষী আইনখন উন্নত কৰাই আৰু 2012 চনৰ যি ৰায়দান আছিলে চাকৰি বিভাগৰ সেই ৰায়দানৰ ওপৰত আমাৰ গৃহৰক্ষীসকলক চাকৰি নিয়োজন কৰা লগতে 2 নম্বৰ যি 55 বছৰৰ পৰা 60 বছৰ বৃদ্ধি কৰিবলৈ চাকৰি কাৰ্যকাল সেই চাকৰি 60 বছৰ বৃদ্ধি কৰাৰ ডিমাণ্ড আছে তৃতীয়তে আছিলে আমাৰ যি সপ্তাহটা ব্যৱস্থা কৰিছিল অনলাইন সপ্তাহটো 100% কাৰ্যকৰী হোৱা নাই আজিলৈকে সপ্তাহটো কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰে সপ্তাহটো বন্ধ কৰা আৰু লগতে যিসকল গৃহৰক্ষী অলৰেডি তেওঁলোকে মৃত্যুবৰণ কৰিছে তেওঁৰ পৰিয়ালবৰ্গক এটা গৃহৰক্ষী বাবে চাকৰি ব্যৱস্থা
নগৰ মিয়া মাছৰ আমদানি বন্ধ কৰি ৰখাৰ সময়তে শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা মত গোহাঁই গাঁৱত দুষ্কৃতিকাৰীয়ে বিধি নিধন কৰিলে পুখুৰী মাছ থলুৱা মৎস্য ব্যৱসায়ী দিগন্ত ফুকনৰ পুখুৰীত কোনো দুষ্কৃতিকাৰীয়ে ঢালিলে বিষ যাৰ ফলত পুঠি খলিহনাৰ পৰা বাহু বৰালিলৈ বিভিন্ন প্ৰজাতিৰ মাছ মৰি উপঙি উঠিল পুখুৰীটো যি সময়ত নগাঁৱত মিয়া লোকে উৎপাদন কৰা মাছ শিৱসাগৰত বিভিন্ন দল সংগঠন নিষিদ্ধ কৰিছে সেই সময়তে থলুৱা ব্যৱসায়ী মাছৰ পুখুৰীত বিধ ঢলা কাৰ্যক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ কোনোৱে কি উদ্দেশ্যৰে মৎস্য ব্যৱসায়ী দিগন্ত ফুকনৰ পুখুৰীত বিধ ঢালিলে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই অভিযুক্ত কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহাৰ দাবী থলুৱা ব্যৱসায়ীগৰাকীৰ লগতে স্থানীয় ৰাইজৰো প্ৰদীপ গগৈ প্ৰতিবেদন আগবঢ়াম হয় শিৱসাগৰ তথা সমগ্ৰ অসমতে মাছ বিতৰ্কক লৈ মাছ বিতৰ্কই তুংগত উঠি থকাৰ সময়তে শিৱসাগৰৰ মটক গোহাঁই গাঁৱত প্ৰায় এবিঘাৰ আকাৰৰ এটা পুখুৰীত বিষ দি দুষ্কৃতিকাৰীয়ে মাছ নিধন কৰা ঘটনাক লৈ তুলপাৰ লাগিছে মই দেখুৱাইছো মটক গোহাঁই গাঁৱৰ এই যিটো বৃহৎ আকাৰ পুখুৰী আছে এই পুখুৰীটোত বিষ দি মাছ নিধন কৰিছে দুষ্কৃতিকাৰীয়ে আৰু যাৰ ফলত বিষ দিয়াৰ ফলত পুখুৰীটো দেখিছে গোটেই ইয়াৰ অসংখ্য মাছ পুঠি খলিহনাৰ পৰা আদি কৰি সৰু বৰ বহু মাছ উপঙি আহিছে দিগন্ত ফুকন নামৰ ব্যক্তিজনৰ পুখুৰী কেৱল যে পুঠি মাছেই উপঙি আহিছে নহয় ইয়াত দেখিছে এয়া বৰালি মাছো ইয়াত উপঙি আহিছে দাদা এই গোটেই ঘটনাটো সন্দৰ্ভত কি ক'ব মানে আমাৰ গাঁৱৰ পুখুৰী বানমুখ মটক গোহাঁই গাঁৱৰ আমি মানে খেতি কৰা মানুহ খেতি কৰি আহি পেলাই গৰুহাল পথাৰলৈ এৰাল দিবলৈ আহোঁতেই দেখিলোঁ যে পুখুৰীটোত মাছে মানে বগা হৈ আছে প্ৰায় এবিঘামানৰ জেগাৰ পুখুৰী আৰু দ মানে 10 ফুট 12 ফুটৰ ওপৰত দ আৰু গেছত যে মাছ মৰিছে এইটো অনিশ্চয়তা কেতিয়াও সম্ভৱ নহয় এইটো দৰৱ দি যে মানে বিষাক্ত দৰৱ দি যে মাছ মাৰিছে এইটো সত্য আৰু দুষ্কৃতিকাৰী অতি সোনকালে যদি প্ৰশাসনে উলিয়াব পাৰে এইটোৱে আমি জনসাধাৰণে কামনা কৰিছোঁ হয় মোৰ কাষত বৰ্তমান গৰাকী পুখুৰীটোত তেওঁ আছে এয়া দেখিছে মৰা মাছ বৰালি পৰ্যন্ত বৰ্তমান উপঙি পৰিছে দাদা মই আপোনাৰ ভাষ্য ল'ম এইটো অকণমান আঁতৰাই দিব হয় এই আপুনি কিমান ইয়াত মাছ উৎপাদন আচলতে পালন কৰিছে মৎস্য পালন আপোনাৰ 2 লাখ মান টকা মই মাছ ইয়াত আছিলে ধৰক কুইণ্টেল হিচাপে মাছ মৰি গৈছে হয় কুইণ্টেল হয় কেনেকুৱা কেতিয়া পোহৰলৈ আহিলে ঘটনাটো আপোনাৰ আজি ৰাতিপুৱা আহিলে কালি দিনত আহোঁতে আপোনাৰ নাছিল কালি ৰাতি কোনোবাই দুষ্কৃতিকাৰীয়ে বিষ দি দিয়াৰ ফলত এইটো ঘটনা হৈছে হয় এতিয়া কি আহ্বান জনাম কি কৰিব আহ্বান জনাম যি দোষী তেওঁ শাস্তি পাব লাগে সেইটোৱে বিচাৰোঁ পূৰ্বতে এনেকুৱা হৈছিলে নাই হোৱা আগত নাই হোৱা আজি কেতিয়া পোহৰলৈ আহে আজি ৰাতিপুৱা পোহৰলৈ আহিছে কি মাছ আছিলে ৰৌ বৰালি বাহু চাউ এনে মিৰিকা চিৰিকা চব প্ৰজাতিৰ মাছ আছিলে এতিয়া প্ৰায় খতম হয় চব মৰি গৈছে উপঙি গৈছে আপোনালোকে দেখিছে কি ক'ব আচলতে একেবাৰে দুখীয়া আৰু তেখেত দৰিদ্ৰতা পৰিয়ালৰ যুৱক আৰু মৎস্য ব্যৱসায়ীৰ জৰিয়তে নিজৰ পৰিয়ালৰ পোহপাল দিছিলে আৰু যোৱা নিশা যিটো এটা ঘটনা হ'ল আৰু এই ঘটনাটো আজি পুৱাৰ ভাগত দেখি হতভম্বিত আৰু অঞ্চলটোতে আচলতে আমি গৰিহণাৰ তীব্ৰ নিন্দা কৰিছোঁ কাৰণ এনে ঘটনা হ'ব নালাগে আৰু এই ঘটনাটো এটা কৰুণ ঘটনা হেজাৰ সৰু ডাঙৰ মাছ আচলতে মৃত্যুবৰণ কৰিছে গতিকে আমি এই মাছসমূহ এটা পৰিৱেশটো দুৰ্গন্ধময় কৰি তুলিছে আৰু তেখেতৰ এটা উচিত তদন্তৰ কাৰণে আমি জিলা প্ৰশাসন আৰক্ষীৰ ওচৰত দাবী জনাইছোঁ এবাৰ নগাঁৱৰ মাছ ব্যৱসায়ীক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে দৰঙৰ মীন পালক চলি থকা মাছ বিতৰ্কৰ মাজতে উজনিলৈ মাছ পঠিয়াবলৈ সাজু হৈছে দৰঙৰ লখিমপুৰ মীন মহল সমিতি ইতিমধ্যে দৰং জিলাৰ লগতে কেইবাখনো জিলালৈ প্ৰতি বছৰে 300 টন মাছ ৰপ্তানি কৰা হয় আৰু লখিমপুৰ মীন মহল সমিতিয়ে দিয়ে অঞ্চলটোত থকা ৰজাদিনীয়া লখিমপুৰ পুখুৰীৰ উপৰিও প্ৰায় 20টাকৈ অধিক ফিচাৰীত মৎস্য পালন কৰি আহিছে মীন পালকসকলে সম্পূৰ্ণ প্ৰাকৃতিকভাৱে পালন কৰা পুখুৰী মাছসমূহ উজনিলৈও পঠিয়াব পাৰিব বুলি আশাবাদী লখিমপুৰৰ মীন মহল সমিতি নগাঁৱৰ মাছ নহলেও অসমৰ বজাৰত মাছৰ অভাৱ নহয় বুলি দাবী কৰে দৰঙৰ মীন পালকসকলে ৰিপুঞ্জয় নাথৰ প্ৰতিবেদন আগবঢ়াম সমগ্ৰ অসমতে এতিয়া চলিছে মৎস্য বিতৰ্ক আৰু যিহেতু নগাঁৱৰ পৰা উজনিলৈ কোনো ধৰণৰ মাছ নপঠোৱাৰ সিদ্ধান্ত লৈছিল নগাঁৱৰ ব্যৱসায়ীসকলে অৱশেষত তেওঁলোকে ক্ষমা খুজিলে যে তেওঁলোকে মাছ উজনিলৈ পঠাব কিন্তু উজনিৰ যিসকল লোক আছে দল সংগঠন আছে তেওঁলোকে মাছ নগাঁৱৰ মাছ গ্ৰহণ নকৰে সেই সময়তেই দৰং ওদালগুৰিৰ যিসকল মীন পালক আছে সেইসকল মীন পালক ওলাই আহিছে যিহেতু তেওঁলোকৰ ইয়াত অত্যাধিক পৰিমাণৰ মাছ উৎপাদন হয় আৰু সেই মাছসমূহ
নগাঁৱৰ মাছ যেতিয়াই বজাৰত সোমায় তেওঁলোকৰ অলপ সমস্যাৰ সৃষ্টি হয় যিহেতু এই অঞ্চলত যিসমূহ ৰজাদিনীয়া পুখুৰী আছে সেই পুখুৰীৰ মাছসমূহে দৰং ওদালগুৰিকে আৰম্ভ কৰি অসমৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰিব পাৰে কি ক'ব যিহেতু নগাঁৱে এটা চেলেঞ্জ দিছিলে মাছ উজনিলৈ নপঠাওঁ আৰু অৱশেষত তেওঁলোকে সেও মানি ক্ষমা ভিক্ষা মাগিছে তাৰ পিছতো কিন্তু তেওঁলোকৰ মাছ গ্ৰহণ নকৰোঁ বুলি কৈছে এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কেনেকুৱা নমস্কাৰ এতিয়া বৰ্তমান আজিৰ তাৰিখত যিটো একটা সদ্য যথেষ্ট বিতৰ্কিত বিষয় নগাঁৱৰ মাছ যদি বিভিন্ন জিলাত নপঠায় তেতিয়াহ'লে সেই জিলাখনে মাছ খাব নাপায় এই কথাটো এটা লজ্জাজনক কথা কোনো এখন পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টে সমগ্ৰ অসমত মাছৰ চাহিদা পূৰণ কৰিব নোৱাৰে এই কথা আমি প্ৰত্যাহ্বান দিছোঁ নগাঁৱৰে সম্পূৰ্ণ অসমলৈকে মাছ পঠাৰ যিটো চাহিদা পূৰণ কৰাৰ কথা কৈছে এইটো ভিত্তিহীন কথা বিশেষকৈ আমি দৰং জিলাত অবিভক্ত দৰং জিলাত ভিতৰত সমগ্ৰ দৰং জিলাৰ ভিতৰতেই এই লখিমপুৰ পুখুৰী কেন্দ্ৰ কৰি এই অঞ্চলত যথেষ্ট 15-20টা ৰাজহুৱা প্ৰায় 120 বিঘাৰ পৰা 60 বিঘালৈকে পৰিমাণৰ পুখুৰী আছে এই পুখুৰীৰ উৎপাদিত মাছ আমি অবিভক্ত দৰং জিলাকে প্ৰতিদিনত যোগান ধৰি আছোঁ আৰু তাৰ উপৰিও আমাৰ এই অঞ্চলৰ পৰা প্ৰতিদিনে আমাৰ ব্যক্তিগত যিখিনি মীন পালক আছে তেওঁলোকৰ 2 বিঘা 1 বিঘাৰ যিবিলাক ফিচাৰী আছে সেইবিলাকৰ পৰা পাই মোটামুটি প্ৰতিদিনে 4 কুইণ্টেলৰ পৰা 3.5 কুইণ্টেলৰ মাছ দৈনিক মঙলদৈ বজাৰ বা ওদালগুৰি বজাৰলৈকে নি আছে এতিয়া মঙলদৈ বজাৰত পাই মোটামুটি 5 কুইণ্টেল 6 কুইণ্টেলৰ মাছৰ প্ৰয়োজন সেইখিনি এই অঞ্চলৰ পৰাই গৈ আছে মই এইটো কথা দৰঙৰ লখিমপুৰ অঞ্চলৰ পৰাই গৈছে চিপাঝাৰ আছে হাজৰিকাপাৰা আছে কলাইগাঁও আছে এই মাছবিলাক পৰ্যাপ্ত পৰিমাণে আৰু গৈ গতিকে কাৰোবাৰ মাছ নগাঁৱৰ মাছ নাহিলেই যে আমাৰ এই অঞ্চলত মাছটো চাহিদা পূৰণ নহ'ব এই কথাটো কেতিয়াও নহয় আমি প্ৰত্যাহ্বান জনাইছোঁ আমাৰ উৎপাদিত মাছেই আমাৰ দৰঙৰ কাৰণে যথেষ্ট গতিকে নগাঁৱৰ মাছ নহ'লেও আমি চলিব পাৰিম আৰু যদি প্ৰয়োজন হয় আপাৰ আছামৰ মাছটো শিৱসাগৰ লখিমপুৰ তেতিয়াহ'লে যদি প্ৰয়োজন হয় আমি এই লখিমপুৰ অঞ্চললৈকে মাছ ৰপ্তানি দিবৰ কাৰণে সেই বজাৰত দিবৰ কাৰণে প্ৰস্তুত আছোঁ আৰু গুৱাহাটী জয়ানগৰস্থিত মা ভৱানী প্ৰেছত মহানগৰ আৰক্ষীয়ে চলাইছে অভিযান মিয়া শব্দ উল্লেখৰে এখন বিতৰ্কিত পোষ্টাৰ ছপোৱাৰ পিছতে মা ভৱানী প্ৰেছত মহানগৰ আৰক্ষীৰ অভিযান বেনাৰখন অখিল গগৈ প্ৰস্তুত কৰাৰ অভিযোগ বেনাৰখনত 2026ৰ বৈতৰণি পাৰ কৰি দিয়াৰো শ্লোগান সন্নিৱিষ্ট কৰা আছিল উল্লেখযোগ্য যে দুদিন পূৰ্বে অসুস্থ হৈ GMCHত ভৰ্তি হৈ থকা অখিল গগৈ আজি বিধানসভাৰ অধিৱেশনত যোগদান কৰিব বিচাৰিছিল বিধানসভাত প্ৰতিবাদৰ উদ্দেশ্যৰে এই বেনাৰখন প্ৰস্তুত কৰিছিল অখিল গগৈ আৰক্ষীয়ে খবৰ লাভ কৰে আৰু লাভ কৰাৰ পিছতে প্ৰেছটোত অভিযান চলাই বেনাৰখন জব্দ কৰি প্ৰেছটো সিল কৰিছে আনহাতে আজি GMCHৰ পৰা যাবলৈও দিয়া নহল অখিল গগৈক উৎপল হালৈ আছে ফোনযোগে সংযুক্ত হৈ উৎপল হালৈ যিটো অভিযোগ আছে সেই অভিযোগৰ সন্দৰ্ভত আৰু কিছু কথা জানিম লগতে অখিল গগৈ এক পোষ্ট দিছে সেই সন্দৰ্ভতো আমি আৰু অলপ খবৰ জানিম আপোনাৰ পৰা হয় স্যার যেহেতু অসুস্থতার বাবে দুদিন ধরে হসপিটালত চিকিৎসাধীন হৈ আছিল অখিল গগৈ আৰু অখিল গগৈ ফোনেৰে তেখেতে ভাস্কৰী শইকীয়া যি তেখেতৰ সতীৰ্থ আছে সহযোগী আছে তেখেতলৈ যোগাযোগ কৰিছিল আৰু সেই ফোন টেপিঙক এতিয়া সন্দেহ কৰিছে যে আৰু কিছু সময় পূৰ্বে আমি ভাস্কৰী শইকীয়াৰ মন্তব্য লৈছিলোঁ তেতিয়া তেখেতে উল্লেখ কৰিছে যে পূৰ্বৰ যি ধৰণে প্ৰফুল্ল মহন্তৰ গুপ্ত হত্যাৰ চৰকাৰ আছিল সেই চৰকাৰতকৈ ভয়াৱহ চৰকাৰ অহাৰ কথাই অভিযোগ উত্থাপন কৰিছে যে ফোন টেপিং মানুহৰ যেতিয়া কৰা হয় সেই ফোন টেপিং কিন্তু অতি ভয়াৱহ আৰু অতি নিকৃষ্ট জঘন্য ঘটনা বুলি উল্লেখ কৰিছে যে যিসমূহ অতি জঘন্য ঘটনা আছে তেনে জঘন্য ঘটনাৰ ভিতৰত অন্যতম এটা ঘটনা ফোন টেপিং বুলি কোৱা হৈছে য'ত অখিল গগৈ কিছু সময় পূৰ্বে প্ৰায় 47 মিনিট পূৰ্বে তেখেতে ফেচবুক পোষ্টত লিখিছিলে যে মই আৰু ভাস্কৰী শইকীয়াৰ লগত হোৱা কথোপকথনখিনি কেনেকে গম পালে যিহেতু কোনো লোককে কোৱা হোৱা নাছিলে এই বেনাৰখন ক'ত দিয়া হ'ব কেনেকে চপোৱা হ'ব আৰু বেনাৰখনত যি ফেক্স আছে ফেক্সত টেগলাইন দিয়া আছিলে যে মিয়াও মিয়া 26ৰ বৈতৰণি পাৰ কৰি দিয়া অৰ্থাৎ মিয়াসকলৰ যিহেতু এতিয়া যদি চোৱা যে সমগ্ৰ অসমত মিয়া এটা ইছ্যু হৈ পৰিছে মিয়াক লৈ গীত ৰচনা হৈছে এনেধৰণৰ ইছ্যু হৈ থকা সময়তে অখিল গগৈ হয়তো আজি সহজৰে সেই কথা বিধানসভাত উত্থাপন কৰিলে হয় আৰু তেখেতে মেডিকেলৰ পৰা এছেম্বলিলৈকে অহাৰ কথা আছিলে কিন্তু মেডিকেলৰ পৰাও তেওঁক আহিব নিদিলে সেই তেনেধৰণৰ এটা অভিযোগ উত্থাপন কৰিছে আৰু সমান্তৰালভাৱে এই গোটেই কথোপকথন কিন্তু কোনো ধৰণৰ ৰাজ্যৰ দলৰ লগত কোনো ব্যক্তিৰ লগত হোৱা নাই বা কোনো এজন তৃতীয় ব্যক্তিৰ লগত হোৱা নাই বুলি অখিল গগৈ সতীৰ্থ উল্লেখ কৰিছিলে যে এই গোটেই ঘটনা মাত্ৰ দুজন ব্যক্তিৰ মাজতে কথোপকথন হৈছিলে এজন হৈছে ভাস্কৰী শইকীয়া আৰু আনজন হৈছে অখিল গগৈ যিহেতু বিশ্বস্ত সহযোগী বুলি ভাস্কৰী শইকীয়াসকলে জানে সেই ভাস্কৰী শইকীয়াই জয়ানগৰৰ যি মা ভৱানী প্ৰেছ আছে মা ভৱানী প্ৰেছত তেখেতে মেইল যোগে সেই বেনাৰখন দিছিলে ফ্লেক্সখন দিছিলে আৰু ফ্লেক্সখন প্ৰিণ্ট কৰাৰ সময়ত ৰাতিপুৱা 8 বজাৰে পৰা এটা সজাতি দল আহিছিলে আৰক্ষীৰ পোছাকত দলটো আনিছিলে যিহেতু SB ব্ৰাঞ্চৰ পৰা আহিছিলে অৰ্থাৎ
স্পেচিয়েল পুলিচ ব্ৰাঞ্চৰ লোকসকল আহিছিলে। সেয়েহে তেখেতসকলে সাজ পোছাকত নাহে, ড্ৰেছত নাহে, তেখেতসকলে চিভিল ড্ৰেছত আহি অভিযান চলাইছিলে আৰু গোটেই দিনটো প্ৰায় 12 বজালৈকে সেই স্থানত তেখেতসকলে ঘেৰাও কৰি ৰাখিছিলে যাতে বেনাৰখন কোনো কাৰণতে দিয়া হৈছে। হয় উৎপল, ধন্যবাদ জনাইছো। তদন্ত চলি থকাৰ মাজতে পোহৰলৈ আহিছে আৰজিকৰ কাণ্ডৰ চাঞ্চল্যকৰ তথ্য। 9 আগষ্টৰ পুৱা ভুক্তভোগীৰ মৃতদেহ উদ্ধাৰৰ পাছতে নিজকে হাস্পাতালৰ সহকাৰী অধীক্ষক বুলি চিনাকি দিয়া এগৰাকী মহিলাই 3বাৰ ফোন কৰিছিল ভুক্তভোগীৰ পিতৃ মাতৃক। 30 মিনিটৰ ভিতৰত 3বাৰ ফোন কৰিছিল মহিলাগৰাকীয়ে। পুৱা 10:53 প্ৰথমটো কলত কন্যা অসুস্থ হৈ পৰা বুলি জনাই যিমান পাৰি সোনকালে হাস্পাতাললৈ পৰিয়ালটোক মাতি পঠাইছিল। নিজকে কিন্তু সহকাৰী অধীক্ষক বুলি কৈছিল। অৱশ্যে কন্যাৰ কি হৈছে সেয়া তেওঁলোকে পৰিয়ালক বিতংকৈ জনোৱা নাছিল। তৃতীয়টো ফোন কলত ভুক্তভোগী চিকিৎসকগৰাকীয়ে আত্মহননৰ পথ লোৱা বুলি সহকাৰী অধীক্ষক বুলি চিনাকি দিয়া মহিলাগৰাকীয়ে আকৌ ফোন কৰিছিল। 28 ছেকেণ্ডৰ তৃতীয়টো ফোন কলত অহা বাৰ্তা শুনা মাত্ৰকে হতচকিত হৈ পৰিছিল ভুক্তভোগীৰ পিতৃ মাতৃ। ধৰ্ষণ কৰি হত্যা কৰা চিকিৎসকগৰাকীয়ে আত্মহত্যা কৰা বুলি ভুৱা খবৰ প্ৰচাৰ কৰা হাস্পাতাল কৰ্তৃপক্ষক এতিয়া জগৰীয়া কৰিছে বিভিন্ন পক্ষই। তিনিওটা ফোন কল ৰাজহুৱা হোৱাৰ পাছতে আৰজিকৰ হাস্পাতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্থাপন হৈছে এতিয়া নতুন অভিযোগ। প্ৰথমটো ফোন কলত কি কৈছিল? যে মহিলা এগৰাকী যিগৰাকীয়ে তেওঁক সহকাৰী অধীক্ষক বুলি কৈছে, তেওঁ কৈছে তাইৰ অৱস্থা অতি বেয়া, যিমান পাৰে সোনকালে আহক। পিতৃয়ে কৈছিলে কি হৈছে কওকচোন। মহিলাৰ কণ্ঠ যে ডাক্তৰে তেনেকৈ ক'ব আপুনি সোনকালে আহক। ভুক্তভোগীৰ পিতৃগৰাকীয়ে কৈছিলে আপুনি কোন? তেওঁ কৈছে যে মই ডাক্তৰ নহয়, মই এছিষ্টেণ্ট ছুপাৰ। তাৰপিছতে কোৱা হৈছিলে যে তাত কোনো ডাক্তৰ নাই নেকি? মহিলাগৰাকীয়ে কৈছে যে মই এছিষ্টেণ্ট ছুপাৰ, আমি আপোনাৰ ছোৱালীক ইমাৰ্জেঞ্চিত ভৰ্তি কৰাইছোঁ, আপুনি আহি আমাৰ সৈতে যোগাযোগ কৰক। তাৰপাছতে ভুক্তভোগীৰ মাকে ফোনটো ধৰি কৈছিলে যে তাইৰ কি হ'ল কওক, তাই ডিউটিত আছিল। মহিলাগৰাকীয়ে কয় যে আপুনি সোনকালে আহক, যিমান সোনকালে পাৰে আহক। তাৰপিছতে দ্বিতীয়টো ফোন কল আহে। তেতিয়া আকৌ পুৰুষ কণ্ঠই কয় যে মই আৰজিকৰ চিকিৎসালয়ৰ পৰা কৈছোঁ। মাতৃয়ে ফোনটো ধৰে, তেওঁ কয় হয় অনুগ্ৰহ কৰি কওকচোন। আকৌ পুৰুষ কণ্ঠ যে আপুনি আহি আছেনে? ভুক্তভোগীৰ মাকে কয় হয় আমি আহি আছোঁ। তেতিয়া কয় যে তাই এতিয়া কেনেকুৱা বুলি মাকে সোধে। মাকে সোধাৰ পিছতে উত্তৰটো দিয়ে যে আপুনি আহক, আমি কথা পাতিম। আৰজিকৰ হাস্পাতালৰ চেষ্ট বিভাগৰ HOD লৈ আহক, অৰ্থাৎ চেষ্ট বিভাগৰ ডিপাৰ্টমেণ্টলৈ মাতে। তাৰপিছতে ভুক্তভোগীৰ মাকে কয় ঠিক আছে আমি গৈ আছোঁ। পৰৱৰ্তী সময়ত তৃতীয়টো ফোন কল আহে আৰু সেই তৃতীয়টো ফোন কলত ভুক্তভোগীৰ পিতৃয়ে নমস্কাৰ, সহকাৰী অধীক্ষকে কয় মই এছিষ্টেণ্ট ছুপাৰে কৈছোঁ। ভুক্তভোগীৰ পিতৃ যে হয়, সহকাৰী অধীক্ষকে কয় যে আপোনাৰ ছোৱালীজনীয়ে হয়তো আত্মহত্যা কৰিছে। হঠাৎ 3টা ফোন কলৰ 3 নম্বৰটোত আহে যে আপোনাৰ ছোৱালীজনীয়ে হয়তো আত্মহত্যা কৰিছে, তাই ঢুকাইছে, আৰক্ষী ইয়াতে আছে, আমি সকলো ইয়াতে আছোঁ, আপোনালোক যিমান পাৰে সোনকালে আহক। পিতৃয়ে কয় যে আমি আহি আছোঁ। মাকে ফোনটো লৈ কয় মোৰ ছোৱালীজনী আৰু নাই। মঙলদৈত আজি পুৱাই ঘটিল হিট এণ্ড ৰানৰ ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত দুগৰাকী মহিলা পথচাৰীয়ে হেৰুৱালে প্ৰাণ। কাহিলী পুৱাতে প্ৰাতৰ ভ্ৰমণলৈ বুলি চিপাঝাৰৰ দিশলৈ খোজকাঢ়ি আহি থকা অৱস্থাত মহিলা দুগৰাকীক কোনো অচিনাক্ত বাহনে মহতিয়াই লৈ যায়। এই শোকাবহ ঘটনাত পতাল সিং পাৰা গাঁৱৰ ৰীণা বৰুৱা আৰু জাহ্নু বৰুৱা নামৰ মহিলা দুগৰাকীৰ মৃত্যু হয়। দুৰ্ঘটনাস্থলীতে এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে আনগৰাকী মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱাৰ সময়তে মৃত্যু হয়। মঙলদৈ পিপিৰা দোকানৰ শাকটোলাত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। এই শোকাবহ ঘটনাৰ পাছতে পতাল সিং পাৰা গাঁৱৰ মহিলা দুগৰাকীৰ ঘৰত এতিয়া কান্দোনৰ ৰোল উঠিছে। এই ঘটনাত 2টা পৰিয়ালৰ লগতে গাঁওবাসীও শোকত ভাঙি পৰিছে। এই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো আপোনালোকে ইয়াৰ আগতেও দেখিছে, আপোনালোকৰ মিডিয়াৰ জৰিয়তেও বহুতবাৰ মানুহে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। কিন্তু 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়ালৈকে প্ৰশাসনৰ ফালৰ পৰা এনেকুৱা একো ব্যৱস্থা এতিয়ালৈকে লোৱা আমি দেখিবলৈ পোৱা নাই। আৰু এই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৱে মানে মানুহৰ মৃত্যু লুটত পৰিণত হৈছে। আমি এইটো আগতেও দেখিছোঁ আৰু এতিয়া এইটো চলি আছে। আৰু কিমান দিনলৈকে এই মানে মৃত্যু লুটলৈ পৰিণত হোৱা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো থাকিব আমি মানে শুনি বা দেখি আমিয়ে নিজে শংকিত হৈ পৰিছোঁ। পুৱাতে ফুৰিবলৈ অহা দুগৰাকী তিৰোতাক কোনো অচিনাকি গাড়ীয়ে খুন্দিয়াই থৈ গ'ল। এজনী স্পট হৈছে আৰু এজনী হস্পিটালত নিয়াৰ পথত ঢুকাইছে। আগৰ শোকাবহ ঘটনা, 2জনী তিৰোতা আমাৰ গাঁৱৰে পতালি গাঁৱৰ নিবাসী। এজনীৰ নাম ৰীণা বৰুৱা, তেওঁ
স্পট ডেড হৈছে আৰু এজনী জানু বৰুৱা তেওঁ হস্পিটাললৈ নিয়াৰ পথত তেওঁ ঢুকাইছে। এতিয়া কথাটো হৈছে এতিয়া আমাৰ এই যিটো 4 লেন অৱস্থাটো নোহোৱা কাৰণে আমাৰ যিটো 52 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এইটো বৰ মানে ভয়াৱহ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বৰ ভয়াৱহ হৈ উঠিছে আৰু ইয়াত যান-জঁটৰ বৰ মানে যান-জঁটৰ কাৰণে প্ৰায় প্ৰতিনিয়ত একোটা ঘটনা সৰু ডাঙৰ ঘটনা ঘটি আছে আৰু আজিৰ এই ঘটনাটো বৰ দুৰ্ভাগ্যজনক। মহন্ত প্ৰতিবেদন আগবঢ়াম। নিশ্চয়কৈ মই উপস্থিত আছোঁ মঙলদৈ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰু এই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া হৈ পৰিছে কিলাৰ হাইৱে। এই ৰাষ্ট্ৰীয় ঘাইপথটোত প্ৰাতঃভ্ৰমণৰ কাৰণে অহা দুগৰাকী মহিলাক আচলতে অচিনাক্ত বাহনে মহতিয়াই থৈ গৈছিল। এই স্থানতে সংঘটিত হৈছিল দুৰ্ঘটনাটো আৰু আমি দেখুৱাইছোঁ ইতিমধ্যে দুগৰাকী মহিলাৰ চেণ্ডেল ইয়াতে পৰি ৰৈছে। এই স্থানতে সংঘটিত হৈছিল দুৰ্ঘটনাটো আৰু মঙলদৈ পতাল সিংপাৰাৰ জানু বৰুৱা আৰু ৰীনা বৰুৱা নামৰ দুগৰাকী মহিলাই প্ৰাতঃভ্ৰমণৰ সময়ত আহিছিল আৰু অহাৰ সময়তে অচিনাক্ত বাহনে মহতিয়াই লৈ গৈছিল। আৰু আমি উল্লেখ কৰিব লাগিব যে মঙলদৈ ফালৰ পৰা অহা বাহনে আচলতে পিছফালৰ পৰা মহতিয়াই থৈ গৈছিল মহিলা দুগৰাকীক। স্থানীয় লোক আছে, আমি কথা ক'বলৈ চেষ্টা কৰিম যিহেতু এই স্থানত প্ৰায় দুৰ্ঘটনা সংঘটিত হৈ থাকে আৰু এয়া প্ৰথম নহয়, প্ৰায় এই স্থানত দুৰ্ঘটনা সংঘটিত হয়। আচলতে কিলাৰ হাইৱে বুলি ক'ব লাগিব এই ৰাষ্ট্ৰীয় ঘাইপথটো। এতিয়া ভয়ংকৰ ঘটনা। হয়, নমস্কাৰ। আমাৰ মানে ইয়াতে আজি 2-3 মাহৰ ভিতৰত মানে 4-5টাকৈ এক্সিডেণ্ট হৈছে ইয়াতে দুৰ্ঘটনা। আজিতো অতি ভয়ংকৰ হৈছে। মানে এইটো এই ৰাস্তাটো ছেফ হোৱাৰ কাৰণে হৈছে আৰু গাড়ীবিলাক এনেকুৱা দ্ৰুত গতিত মানে চলাচল কৰে। মানে এই পথৰ দাঁতি দি আমি খোজকাঢ়ি যাব ভয় লাগে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ ৰাইজৰ তৰফৰ ফালৰ পৰা, গতিকে ৰাস্তাটো বহল কৰিব লাগে, মানে 4 লেন কৰিব লাগে আৰু এতিয়া আজি যিটো এক্সিডেণ্ট হ'ল এওঁলোকৰে মানে দুৰ্ভাগ্য। আমি সদায় দেখা পাওঁ, তেওঁলোক ৰাতিপুৱা খোজকাঢ়িব আহে, আমি দেখাই পাওঁ। আমি স্থানীয় বাসিন্দা হয়, ইয়াতে ঘৰৰ ওচৰতে এই গাঁওখনত আমি ইয়াতে কাম কৰোঁ। আজি মানে আমি কামত আহোঁতে অলপ দেৰি হ'ল, মেনেজাৰে আমাক ফোন কৰি ভাবিলে এনেকুৱা কথা মানে এক্সিডেণ্ট এটা হৈছে, তোমালোক সোনকালে আহা। তেওঁলোক হ'ল বাহিৰৰ মানুহ, এইটো তেওঁলোকৰ যিমান হ'লেও এটা হেৰি থাকে। গতিকে আমি আহিলোঁ, এখেতেও দেখা পাইছে, এখেতে ইয়াতে থাকে, এখেতে ঘৰ ভকতপাৰাত, এখেতে আমি একেলগে মানে কাম কৰোঁ ইয়াতে। প্ৰত্যক্ষদৰ্শী আছে, আপুনি দেখিছিলে? দেখা নাই মই। মানে আপুনি পৰি থকা দেখিছিলে? পৰি থকা দেখা পাইছে। পৰি থকা দেখা পাইছিল। এই কি গাড়ী কিবা গম পালে নেকি? গাড়ীটো গম পোৱা নাই। ৰাতিপুৱা সময়ত কি গাড়ী বেছি চলাচল কৰে? আপুনি যদি ৰাতিপুৱা থাকে? এনেই সৰু গাড়ী আৰু ডাঙৰ গাড়ী, ট্ৰাক গাড়ীকেইটা যায়। ট্ৰাক গাড়ীবিলাক যায়। মহিলাগৰাকী চিনি পায় নেকি? হয়, ওচৰৰে এই পটল সিংবাৰা গাঁওখনৰ এগৰাকী। এই আপুনি যিহেতু দোকান দি থাকে, ইয়াতে বাহনসমূহ যে অহা যোৱা কৰে যথেষ্ট দ্ৰুত বেগত অহা যোৱা কৰে? হয়, দ্ৰুত বেগত অহা যোৱা কৰে আৰু বিশেষকৈ আমাৰ ৰাস্তাটো ঠেক কাৰণে এক্সিডেণ্টবিলাক বেছি হয় আৰু চাইকেল চলাই অহা মানুহ আৰু খোজকাঢ়ি অহা মানুহখিনিৰ কাৰণে অতি ভয়ানক। শেহতীয়াভাৱে আপুনি যদি দোকান দি থাকে, ওচৰতে থাকে, এইখিনি জেগাত কিমান দুৰ্ঘটনা হৈছে? কাৰণ আমি প্ৰায়ে বাতৰি সম্প্ৰচাৰ কৰোঁ, এইখিনি জেগাত দুৰ্ঘটনা হৈয়ে থাকে। মোটামুটি মাহকে বহকে হৈয়ে থাকে। মৰিগাঁৱত বান খহনীয়া ৰোধক লৈ আছুৰ বিক্ষোভ। বান খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আছুৱে। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হৈ পৰিল মৰিগাঁৱৰ ৰাজপথ। মৰিগাঁও চহৰৰ মূল পথত আছুৰ নেতা কৰ্মীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা আৰু ঠাই সমাধানৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থা আহ্বান মৰ্মে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই মৰিগাঁও এই মূল চাৰিআলিত আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ কথা স্পষ্ট, বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিব আৰু তাৰ লগে লগে ইয়াৰ ঠাই সমাধান হ'ব লাগিব। আমি বাৰম্বাৰ কৈ আহিছোঁ যে বান গৰাখহনীয়া সমস্যাই অসমৰ মূল সমস্যা হিচাপে পৰিগণিত হৈছে। বান গৰাখহনীয়াত অসমৰ বহু সপোনৰ ঘৰ চাহখাৰ হৈ গৈছে। আমাৰ মৰিগাঁও জিলাত পবিত্ৰ অভয়াৰণ্যকে ধৰি লাহৰিঘাট অঞ্চল, বুঢ়াগাঁও অঞ্চল, আনকি ধৰমটোল অঞ্চলৰ বহু ঠাইত বানৰ ফলত মানুহ উঠি যাবলগীয়া হৈছে, জীৱ জন্তু উঠি যাবলগীয়া হৈছে। মানুহৰ ঘৰখন, সপোনৰ ঘৰখন চাহখাৰ হৈ গৈছে নিমিষতে, কিন্তু তাৰপিছতে এইখন চৰকাৰ শুই আছে। আমি কৈছোঁ বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিব। ৰাষ্ট্ৰীয় সমস্যা কি? অসমৰ সম্পদসমূহ ৰাষ্ট্ৰীয় সম্পদ। অসমৰ সমস্যা কিন্তু ৰাষ্ট্ৰৰ সমস্যা নহয়। অসমৰ সমস্যাসমূহ ৰাষ্ট্ৰৰ সমস্যা হিচাপে ঘোষণা কৰিব লাগিব। বেলেগ ৰাজ্যত বানপানী হ'লে প্ৰধানমন্ত্ৰী ততালিকৈ যায়, হেলিকপ্টাৰ লৈ যায়, লৈ পেলাই তাত
আৰ্থিক পুঁজি ঘোষণা কৰে অমুক হাজাৰ কোটি তমুক হাজাৰ কোটি কিন্তু অসমত বানপানী হয় অসমৰ মানুহ কুকুৰ মেকুৰীৰ দৰে উঠি যায় অসমৰ মানুহে নাখায় নবৈ বানপানী কিন্তু নাখায় নবৈ দিন অতিবাহিত কৰিবলগীয়া হয় অসমৰ ৰাইজৰ ঘৰ সপোনৰ ঘৰখন নিমিষতে চাৰখাৰ হৈ যায় ছাত্ৰ ছাত্ৰী সপোন নিমিষতে চাৰখাৰ হৈ যায় কিন্তু তাৰ পিছতো এইখন চৰকাৰ শুই থাকে অসম চৰকাৰ শুই থাকে আৰু বিজেপি এইখন কেন্দ্ৰীয় চৰকাৰ শুই থাকে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত দেশৰ 1 নম্বৰ নিউজ প্লেটফৰ্ম যি নিউজ এপত থাকিব কেৱল আপুনি বিচৰা খবৰ খেল ৰাজনীতি সিনেমাৰ পৰা স্বাস্থ্য শিক্ষা আৰু জীৱনশৈলীলৈ নিউজৰ প্ৰায় সকলো বিষয় সামৰি একমাত্ৰ এপছ য'ত 15টা ভাষাত পাব লাইভ ভিডিঅ' যি আপোনাৰ অঞ্চলৰ ভিন ভিন বিষয়ৰ নিউজ সংগ্ৰহ কৰে আৰু সত্যাসত্য নিৰূপণ কৰে নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল ষ্ট'ৰ এপ ষ্ট'ৰতো পাব এই নিউজ 18 এপ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ ইয়াৰ সৈতে বাতৰি বিদায় লৈছো নমস্কাৰ